আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষা বিভাগৰ পৰা এটা দৰমহা সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আপোনাৰ অসম চৰকাৰৰ যিসকল শিক্ষক কৰ্মচাৰীক বৰ্তমান ৰেগুলাৰাইজ কৰা হ'ল তেখেতসকলৰ প্ৰথমটো চেলাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিচ অসম চৰকাৰ পাব্লিছ কৰিছে বা তেখেতসকলক দৰমহা কিদৰে প্ৰদান কৰা হ'ব সেই সিদ্ধান্তৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছিলে 24 ছেপ্টেম্বৰ 2024 তাৰিখে ইয়াত কি আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলাই আমাৰ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপুনি কিস্কেট ফটো কৰিছে ঘৰৰ পৰা আহিছে এইটো ফ্ৰম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলী ফৰ গুৱাহাটীৰ পৰা এখন নটিচ পাব্লিছ হৈছে আৰু খলৈ ফৰৱাৰ্ড কৰা হৈছে ইয়াত ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল আপোনাৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুল অল আপোনাৰ দা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ইয়াত আমাৰ তিনিটা জেগালৈ তেখেতসকলে ইয়াত মেনশ্যন কৰিছে আপোনাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ যিমানজন আছে 42 ডিষ্ট্ৰিক্টলৈ ইয়াত ফৰৱাৰ্ড কৰা হৈছে আৰু দা ডেপুটি ইন্সপেক্টৰ অফ স্কুল আপোনাৰ ডেপুটি ইন্সপেক্টৰ কিমানটা আছে ইয়ালৈ ফৰৱাৰ্ড কৰা হৈছে দা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অফ অল আৰু প্ৰত্যেকটো অসমৰ প্ৰতিখন ব্লকৰ কাৰণে এইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে ইয়াত লিখিছে আৰু সাবজেক্ট ৰিগাৰ্ডিং অফ দ্য সাবমিশন ফাৰ্ষ্ট চেলাৰী অফ দ্য প্ৰপ'জেল আৰু যিসকল কৰ্মচাৰীক বৰ্তমান ৰেগুলাৰাইজ কৰা হ'ল সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ প্ৰথমটো দৰমহাৰ কাৰণে তেখেতসকলৰ প্ৰপ'জেল সাবমিট দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে ইয়াৰ ৰেফাৰেন্স নম্বৰটো দিয়া আছে নিশ্চয় আপুনি কিস্কেট প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে 1 আগষ্ট 2024 Sir Madam with reference to the subject city above I am to inform you that the Gov has the conveyed to section of this the creation of 35,133 nongs proposal post of the 30,545 nongs for LP school and 4,588 nong for UP school both lower primary and upper primary school teacher is the connection with this the special recruitment drive under the Director of Elementary Education Assam by Nong Gov of letter under reference. You are therefore requested to submit first salary of the proposal of lower primary and upper primary school teacher under your districts who were the appointment under special recruitment drive under the Director of Elementary Education Assam along with this the following document to the portal finansasam.in নিশ্চয়কৈ গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিসকল প্ৰথমত দৰমহাটো তেখেতসকলে ৰেগুলাৰ হিচাপে লাভ কৰিব আমাৰ যিসকল শিক্ষক কৰ্মচাৰীক বৰ্তমান আমাৰ ৰেগুলাৰাইজ কৰা হৈছিল অসম চৰকাৰ নিশ্চয়কৈ আপোনালোকে গমেই পায় 23,000 আৰু কিবা এটা 23,000 এৰাউণ্ড কিবা এটা সংখ্যা তেখেতসকলে বৰ্তমান ৰেগুলাৰ কৰা হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলক ষ্টেট ফুল এছএছৰ যিসকল শিক্ষক কৰ্মচাৰী আছিলে আমাৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ আৰু তেখেতসকলক স্পেচিয়েলি তেখেতসকলক ৰেগুলাৰ কৰাৰ কথা অসম চৰকাৰে ঘোষণা কৰি তেখেতসকলক ৰেগুলাৰ কৰা হ'ল আৰু তেখেতসকলৰ প্ৰথমটো দৰমহাৰ প্ৰপ'জেল সাবমিট দিবৰ কাৰণে ৰেগুলাৰ দৰমহা তেখেতসকলে যি ধৰণে লাভ কৰিব সেইখিনি প্ৰপ'জেল সাবমিট দিবৰ কাৰণে আমাৰ শিক্ষা বিভাগ বা অসম চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰিছে আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা আৰু সেই প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰতিটো ব্লকলৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু প্ৰতিটো ব্লকৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলক finansasam.in পৰ্টেলত তেখেতসকলৰ যিখিনি প্ৰপ'জেল সেইখিনি সাবমিট দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে নিশ্চয় 1 নম্বৰত কৈছে যে কপি টু দ্য এপইণ্টমেণ্ট order of the incumbent of the concerned having this the signature of the DE Assam amar appointment lagibo aru 2 number copy of the joining report undertaking authority by the HM of the school concerned amar jiokol আমাৰ জয়নিং ৰিপৰ্ট কোন লাগিব আৰু আন্ডাৰটেকিং কোন লাগিব হেখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু অথৰিটিকেল notarize the copy of this the provisional laid to down in the Gov of OM by yet a belong dia ase please the police verification report amar police verification report to lagibo aru 6 number dot koise medical fitness certificate of the concerns with the director of the health service Assam amar medical fitness or khane the certificate lagibo aru 5 number hoise resignation letter from this the concern post address MDS as নিশ্চয় আপুনি কিস্কেট ফটো কৰিছে তেখেতসকলে আপোনাৰ SSA বা SSR জৰিয়তে যিসকল শিক্ষক কৰ্মচাৰী আগত আছিল ষ্টেটফুল বা আপোনাৰ কন্টেক্সুৱেল হিচাপে ষ্টেটফুল কন্টেক্সুৱেল হিচাপে বা আমাৰ SSR কন্টেক্সুৱেল হিচাপে
এইকনৰ মানে আপোনাৰ ৰেজিগনেশ্যনৰ যিখিনি লেটাৰ সেইখিনি তাত ছাবমিট দিব লাগিব কাৰণ তেখেতসকলক অলৰেডি ৰেগুলাৰ কৰা হৈছে আৰু সেইবাবে সেইখিনি কপি বিচাৰা হৈছে তেখেতসকলে এতিয়াৰ পৰা তেখেতসকলে ৰেগুলাৰ দৰমহা লাভ কৰিবলৈ হ'ব তেখেতসকলে ৰেগুলাৰ এজন শিক্ষকলৈ তেখেতসকলক কনভাৰ্ট কৰা হ'ল বা তেখেতসকলক আপোনাৰ কণ্টেক্সুৱেলৰ পৰা ৰেগুলাৰলৈ উন্নতিকৰণ কৰা হ'ল সেয়া নিশ্চয়কৈ আমি সকলোৱে গম পাওঁ আৰু সেইবাবে তেখেতসকলক সেইখিনি দিবৰ কাৰণে ইয়াত অনুৰোধ জনাইছে আৰু খুব এটা ভাল খবৰ আমাৰ সেইসকল ৰেগুলাৰাইজ কৰা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলৰ প্ৰথমটো দৰমহাৰ কাৰণে তেখেতসকলক যিখিনি চেলাৰীৰ প্ৰপ'জেল সেইখিনি ছাবমিট দিবৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে আৰু সেইখন লিখিছে ইউ আৰ অলছ' ৰিকুৱেষ্ট টু দ্য ৰিলিজ দ্য provisional salary of this the newly appointment of the employee as the admissible from the maximum period for the 6 months from this the first month of the his hard joining of the gov service as per gov OM issue right now yet dia hoise apnar date 26/8/2021 copy the includes আৰু তেখেতসকলক আপোনাৰ তেখেতসকলৰ যিখিনি দৰমহা সেই দৰমহাখিনি প্ৰথম যিখিনি দৰমহা সেইখিনি আপোনাৰ ৰিলিজ কৰাৰ কথা কৈছে ইয়াত আৰু ৰিলিজ অফ দ্য প্ৰভিজনেল চেলাৰী তেখেতসকলক আপোনাৰ প্ৰভিজনেল চেলাৰী ছমাহলৈ দিবৰ কাৰণে তেখেতসকলক ইয়াত উল্লেখ কৰা হৈছে আৰু খুবেই এটা সুন্দৰ খবৰ আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যিসকল শিক্ষক কৰ্মচাৰীক বৰ্তমান ৰেগুলাৰাইজ কৰা হ'ল তেখেতসকলে এটা ৰেগুলাৰাইজৰ প্ৰথমটো ৰেগুলাৰ পে পাবলৈ তেখেতসকলে সক্ষম হ'ব আৰু তেখেতসকলক সেই প্ৰথমটো পে পাবৰ কাৰণে যিখিনি প্ৰপ'জেল ছাবমিট দিব লাগে সেইখিনি ছাবমিট দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে শিক্ষা বিভাগৰ পৰা খুবেই এটা ভাল খবৰ আহিছে তেখেতসকলৰ কাৰণে আৰু আমাৰ যিসকল বৰ্তমান ৰেগুলাৰাইজ কৰা হ'ল আপোনালোকে গমেই পাই যে আমাৰ ষ্টেট ফলাৰ SSL যিমানখিনি আমাৰ LP আৰু MIত আছিলে তেখেতসকলক ৰেগুলাৰাইজ এপ্লাই কৰিবলৈ দিয়া হৈছিলে আৰু সেই মৰ্মে তেখেতসকলক ৰেগুলাৰ এপ্লাই কৰে যিসকল হ'ল আপোনাৰ ৰেগুলাৰাইজত এপ্লাই কৰিছিলে তেখেতসকলক ৰেগুলাৰ এপইণ্টমেণ্ট দিয়া হৈছিলে আৰু সেইবাবে তেখেতসকলৰ ৰেগুলাৰ এপইণ্টমেণ্ট পোৱা সকলে এতিয়া বৰ্তমান তেখেতসকলে ফাৰ্ষ্ট চেলাৰী পাবলৈ তেখেতসকলৰ প্ৰপ'জেল বিচাৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা হেকল লিখিছে ইয়াৰ ফাইটফুলি নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইখিনি কপি কলৈ ফৰৱাৰ্ড কৰিছে দ্য ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 6X ইয়াত লিখিছে আৰু 2 নম্বৰটো হৈছে PSO অফ দ্য হনাৰেবল মিনিষ্টাৰ এডুকেশ্যন আছাম দিছপুৰ গুৱাহাটী কাইণ্ডলি ইনফৰমেশ্যন হেকল লিখিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাইণ্ডলি ফৰ গুৱাহাটী আমাৰ PSO যিসকল আমাৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে তেখেতসকললৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে খুব এটা সুন্দৰ খবৰ ভাল খবৰ আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলে প্ৰথমটো দৰমহা ৰেগুলাৰ পে হিচাপে তেখেতসকলে পাবলৈ সক্ষম হ'ব আৰু তেখেতসকলৰ যিখিনি কণ্টেক্সুৱেল বা ষ্টেটফুলৰ যিবোৰ সমস্যা আছিলে সেই সমস্যাবিলাক তেখেতসকলে বহুদিন দাবী উত্থাপন কৰি আহিছিলে আৰু সেই মৰ্মে তেখেতসকলক ৰেগুলাৰ স্পেচিয়েল ৰিকুৱাৰমেণ্ট ড্ৰাইভৰ জৰিয়তে তেখেতসকলক ৰেগুলাৰ কৰণ কৰা হ'ল আৰু সেই মৰ্মে তেখেতসকলৰ প্ৰথমটো আপোনাৰ ফাৰ্ষ্ট চেলাৰী অফ দ্য প্ৰপ'জেল বিচাৰি এখন গুৰুত্বপূৰ্ণ নটিচ আমাৰ শিক্ষা বিভাগৰ আমাৰ এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰিছে আৰু সেয়া খুবেই তেখেতসকলৰ কাৰণে ভাল খবৰ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম